নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আছে। ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে পাকিস্তানত হাহাকাৰ। আফগানিস্তানৰ আক্ৰমণত নিহত 80জন পাকিস্তানী সেনা। ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে পাকিস্তানৰ যুদ্ধৰ দামামা। পাকিস্তান আফগানিস্তানৰ মুকলি যুদ্ধত বিধ্বস্ত দুই দেশ। ৰাৱালপিণ্ডিস্থ নৌৰ এয়াৰ বেছত ভয়ংকৰ আক্ৰমণ আফগানিস্তানৰ। 80ৰো অধিক পাকিস্তানী সৈন্য নিহত হোৱাৰ দাবী আফগানিস্তানৰ। 27টাৰো অধিক সামৰিক ঘাটি দখল আফগানিস্তানৰ। প্ৰত্যুত্তৰত আফগানিস্তানৰ 415 আফগান জোৱানক হত্যাৰ দাবী পাকিস্তানৰ। সমগ্ৰ আফগানিস্তানৰ 46টা স্থানত এয়াৰ ষ্ট্ৰাইকৰ তথ্য। দুখন চুবুৰীয়া দেশৰ মুকলি যুদ্ধ লৈছে এতিয়া ভয়ংকৰ পৰিৱেশ। ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে পাকিস্তানৰ যুদ্ধৰ দামামা। পাকিস্তান আফগানিস্তানৰ মুকলি যুদ্ধত বিধ্বস্ত দুই দেশ। ৰাৱালপিণ্ডিস্থিত নৌৰ এয়াৰ বেছত ভয়ংকৰ আক্ৰমণ আফগানিস্তানৰ। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধত লৈ ভাৰতত এলাৰ্ট। উচতনিমূলক মন্তব্য দিলে পৰিব আপোনালোক বিপদত। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে ভাৰতত হিংসাত্মক কাৰ্যকলাপৰ আশংকা। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক হাই এলাৰ্টত থকাৰ আহ্বান। ইৰাণৰ সমৰ্থনত উচতনিমূলক বক্তব্য দিয়াসকলক পৰিব বিপদত। সকলো ৰাজ্যত সতৰ্ক হৈ থকাৰ আহ্বান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। প্ৰতিখন ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰিব সতৰ্ক হৈ থকাৰ আহ্বান। ভাৰতৰ ভিন্ন প্ৰান্তত সাম্প্ৰদায়িক হিংসা হোৱাৰ আশংকা প্ৰকাশ। একাংশ দুষ্টচক্ৰই যুদ্ধৰ সুবিধা লৈ ভাৰতক কৰিব পাৰে অশান্ত। ইতিমধ্যে ইৰাণৰ সমৰ্থনত ভাৰতৰ ভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ। ধৰ্মীয় সভাত চৰকাৰ প্ৰশাসনৰ থাকিব কাৰা নজৰ। ইৰাণৰ সমৰ্থনত উচতনিমূলক ভাষণ দিয়াসকলক চিনাক্ত কৰাৰ নিৰ্দেশনা। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক হাই এলাৰ্টত থকাৰ আহ্বান। বন্ধুসকল, আজি দ্বিতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে ইৰাণৰ প্ৰচণ্ড প্ৰত্যাক্ৰমণ। ইৰাণৰ ড্ৰোনৰ আঘাতত কঁপি উঠিল আমেৰিকান দূতাবাস। 2 আমেৰিকান জোৱানৰ শোকাবহ ঘটনা। ৰিয়াদস্থিত আমেৰিকান দূতাবাসত ইৰাণৰ ড্ৰোন আক্ৰমণ। ইৰাণৰ বিমান আক্ৰমণত ধোঁৱাময় বাহৰেইন আকাশ। যুদ্ধত প্ৰাণ হেৰুৱালে আৰু 2গৰাকী আমেৰিকান জোৱানে। 6গৰাকী আমেৰিকান সৈন্যৰ মৃত্যু নিশ্চিত। 2 আমেৰিকান জোৱানৰ মৃতদেহ অট্টালিকাৰ ধ্বংসস্তূপৰ পৰা মাজত উদ্ধাৰ। মধ্যপ্ৰাচ্যত তীব্ৰ হৈছে উত্তেজনা। যুদ্ধ বন্ধ কৰি কূটনৈতিক সমাধান বিচাৰিবলৈ ৰাছিয়াৰ অনুৰোধ। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰতে। ৰিয়াদস্থিত আমেৰিকান দূতাবাসত ইৰাণৰ ড্ৰোন আক্ৰমণ। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰতে। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে সিদ্ধাৰ্থৰ পিছত শ্যাম কানুলৈ সকাহ। জুবিন গাৰ্গ কাণ্ডৰ অভিযুক্তলৈ পুনৰ সকাহ আদালতৰ। সিদ্ধাৰ্থৰ পিছত শ্যাম কানুক সকাহ দিলে আদালতে। শ্যাম কানুৰ জব্দকৃত বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ। বেংক একাউণ্ট ফ্ৰিজ কৰাৰ সময়ত নিয়ম ভংগৰ অভিযোগ। একাউণ্ট ফ্ৰিজ কৰাৰ ক্ষেত্ৰত প্ৰিকশ্যন মানি নচলাৰ অভিযোগ। 2 দিন পূৰ্বে সিদ্ধাৰ্থৰ মালিকানাধীন বটলিং কোম্পানী খোলাৰ নিৰ্দেশ। জুবিন গাৰ্গ কাণ্ডৰ অভিযুক্তলৈ পুনৰ সকাহ আদালতৰ। শ্যাম কানু জব্দকৃত বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ। জুবিন গাৰ্গ কাণ্ডৰ অভিযুক্তলৈ পুনৰ সকাহ আদালতৰ। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধত ভাৰতীয় লোকৰ মৃত্যু। মধ্যপ্ৰাচ্যৰ যুদ্ধত ভাৰতীয়ৰ কৰুণ মৃত্যু। ওমানত ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ। তেল পৰিবাহী জাহাজৰ নৱীকৰণ ৰূপে কৰ্মৰত আছিল ভাৰতীয়জন। ইৰাণৰ আক্ৰমণত কৰ্তব্যৰত অৱস্থাতে মৃত্যু ভাৰতীয়জনৰ। আক্ৰমণত চূৰ্ণ বিচূৰ্ণ হৈ পৰে MKD ভিয়ম নামৰ জাহাজখন। মস্কটৰ তৈলখানত কৰ্মৰত আছিল ভাৰতীয়জন। মধ্যপ্ৰাচ্যৰ যুদ্ধত ভাৰতীয়ৰ কৰুণ মৃত্যু হৈছে। ওমানত ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ। তেল পৰিবাহী জাহাজৰ নৱীকৰক ৰূপে কৰ্মৰত আছিল ভাৰতীয়জন। ইৰাণক ভয়ংকৰ দ্বিতীয়টো আঘাত। ভয়ংকৰ হৈ পৰিছে ইৰাণ ইজৰাইলৰ যুদ্ধ। আয়াতুল্লাহ খামেনী পুত্ৰ মুস্তাবা খামেনীক হত্যা ইজৰাইলৰ। পুত্ৰ মুস্তাবাক দায়িত্ব দিয়া হৈছিল সৰ্বোচ্চ নেতাৰ। আয়াতুল্লাহ খামেনীৰ মৃত্যুৰ পাছত দায়িত্বত আছিল মুস্তাবা। আমেৰিকান সেনাৰ মিছাইলত উৰুৱাই দিয়া হ'ল মুস্তাবা বাসগৃহ। ধাৰাসাৰ ৰকেট আক্ৰমণত তছনছ খামেনীৰ গুপ্ত বাসগৃহ। মুস্তাবাৰ লগতে আক্ৰমণত নিহত ইৰাণী সেনাৰ 7জনকৈ নেতা। ভয়ংকৰ হৈ পৰিছে ইৰাণ ইজৰাইলৰ যুদ্ধ। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ আছে এইবাৰ শক্তি দেখুৱাব ইৰাণে আমেৰিকা আৰু ইজৰাইলক। কেইবাটাও ঘণ্টাৰ পাছতে ইজৰাইল আমেৰিকাক আক্ৰমণৰ বাবে সাজু ইৰাণ। ইৰাণৰ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা ভয়ংকৰ ব্লুপ্ৰিণ্ট সাজু হৈ পৰিছে। খেমেনীৰ মৃত্যুৰ প্ৰত্যুত্তৰ অতি ভয়াৱহ হোৱাৰ হুংকাৰ। নিশা আমেৰিকাৰ ওপৰত চলিব ধাৰাবাহিক মিছাইল আক্ৰমণ। ইফালে ট্ৰাম্পে আকৌ প্ৰদান কৰিছে আক্ৰমণৰ হুংকাৰ। ইৰাণে কাহানিও নেদেখা আক্ৰমণ কৰিম বুলি ক'লে ট্ৰাম্পে।
সামাজিক মাধ্যমযোগে হুংকাৰ প্ৰদান মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ। কেইবাটাও ঘণ্টাৰ পাছতে ইজৰাইল আমেৰিকাক আক্ৰমণৰ বাবে সাজু ইৰাণ। ইৰাণৰ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা ভয়ংকৰ ব্লুপ্ৰিণ্ট সাজু কৰা হৈছে। সন্ত্ৰাসবাদী শাসনৰ পৰা মুক্ত হ'ব ইৰাণ। পূৰ্বতকৈ অধিক ভয়ংকৰ আক্ৰমণ হ'ব ইৰাণত। সন্ত্ৰাসবাদী শাসনৰ পৰা মুক্ত হ'ব ইৰাণ। ইৰাণ এটেক পাৰ্ট 2 লৈ সাজু ইজৰাইল। আনুষ্ঠানিক ঘোষণা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু। এইবাৰ ধাৰাবাহিকভাৱে আক্ৰমণ কৰা হ'ব ইৰাণত। ইৰাণত চলি থকা সন্ত্ৰাসবাদী শাসন শেষ কৰা হ'ব। ইৰাণত থকা প্ৰতিটো সন্ত্ৰাসবাদী ঘাটি গুৰুৱাই দিয়া হ'ব বুলি মন্তব্য ইজৰাইলৰ। প্ৰতিটো সন্ত্ৰাসবাদী ঘাটিত ভয়ংকৰ আক্ৰমণ চলিব। বন্দীত্বৰ পৰা মুক্ত হ'ব ইৰাণ। নতুন স্বাধীন ইৰাণ পাব জনতাই। ইৰাণৰ জনতাক উদ্দেশ্য ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তা। এই সময় এক দুৰ্লভ্য ঐতিহাসিক সুযোগ। ইৰাণৰ জনতা মনে মনে বহি নাথাকিব। ইৰাণৰ শাসনৰ বিৰুদ্ধে সকলো ৰাজপথলৈ ওলাই আহক। এই সুযোগ কোনো লোকে এৰি নিদিব। ইৰাণৰ জনতাৰ সময় সোনকালে আহিব। নতুন ইৰাণৰ বাবে সকলোৰে একেলগ যুঁজক। ইৰাণৰ জনতাই ভয় নকৰিব, আমি লগত আছোঁ। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ পিছতে বিশ্বজুৰি চৰ্চা। পূৰ্বতকৈ অধিক ভয়ংকৰ আক্ৰমণ হ'ব ইৰাণত। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আশীৰ্বাদ যাত্ৰাৰ মাজতে বিভক্ত হ'ল বিজেপি। মুখ্যমন্ত্ৰীৰ সন্মুখতে বিজেপি বিধায়কৰ বিৰুদ্ধে দিলে মুৰ্দাবাদ ধ্বনি। আশীৰ্বাদ যাত্ৰাত শুনা পোৱা গ'ল ৰমকান্ত দেউৰী মুৰ্দাবাদ ধ্বনি। ৰমকান্ত দেউৰী পৰিৱৰ্তন বিচাৰি একাংশই দিলে শ্লোগান। আমাক ৰমকান্ত নালাগে বুলি দাবী একাংশৰ। আশীৰ্বাদ যাত্ৰাৰ মাজতে বিভক্ত হ'ল বিজেপি। মুখ্যমন্ত্ৰীৰ সন্মুখতে বিজেপি বিধায়কৰ বিৰুদ্ধে দিলে মুৰ্দাবাদ ধ্বনি। ৰঙৰ উৎসৱ দিনাই 2026ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। সাৱধান নহ'লে হ'ব পাৰে সৰ্বনাশ। গ্ৰহণৰ সময়ত কি কৰিব আৰু কি নকৰিব। মহাযজ্ঞিত মহাপ্ৰলয়। আজি 2026ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। বিয়লি 3:20 পৰা আৰম্ভ হ'ব কাল গ্ৰহণ। সাৱধান নহ'লে হ'ব পাৰে সৰ্বনাশ। হোলীৰ আনন্দৰ মাজতে চন্দ্ৰগ্ৰহণ। ৰঙৰ উৎসৱৰ দিনাই চন্দ্ৰক গ্ৰাস কৰিব ৰাহু কেতুৱে। সন্ধিয়া 6:47 চলিব এই মহাজাগতিক প্ৰভাৱ। চন্দ্ৰগ্ৰহণৰ সৰ্বাধিক প্ৰভাৱ পৰিব অসম, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰত। 5 ৰাশিৰ বাবে কাল অমানিশা। মেষ, কৰ্কট, সিংহ, বৃশ্চিক, আজি মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ডাঙৰ খবৰ। আৰ্থিক আৰু শাৰীৰিক বিপৰ্যয় হ'ব পাৰে। দুৰ্ঘটনা, ব্যৱসায়ত লোকচান আৰু পৈতৃত্ব সম্পত্তি বিবাদৰ প্ৰবল যুগ। গ্ৰহণৰ সময়ত কি কৰিব আৰু নকৰিব। ভুলতেই নকৰিব এইকেইটা কাম। গ্ৰহণৰ সময়ত কোনো ধৰণৰ ৰন্ধা বঢ়া বা আহাৰ গ্ৰহণ নকৰিব। এই সময়ত খাদ্যত বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে। গ্ৰহণৰ সময়ত বাহিৰলৈ নোলাব গৰ্ভৱতী মহিলা। কোনো চোকা অস্ত্ৰ ব্যৱহাৰ নকৰিব, ই সন্তানৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। গ্ৰহণ চলি থকা সময়ত শুই থকাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰে ফলত শাৰীৰিক ব্যাধি হ'ব পাৰে। এই সময়ছোৱাত কোনো নতুন কাম বা ধৰ্মীয় অনুষ্ঠান নকৰিব। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।